আয়োজনটোত আমি খুব ভাল ধৰণে কৰা বুলি আমাৰ অনুভৱ। ইয়াত আমি কোনো ৰাজনীতিকৰণ কৰা নাই। আমি সকলোকে এই অনুষ্ঠানটোত উপস্থিত থাকিবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। যিসকল প্ৰাক্তন বিধায়ক আছে, মাননীয় প্ৰণৱ কলিতাদেৱ, মোহন বসুমতাৰীদেৱ, হেমাংগ ঠাকুৰীয়াদেৱ, বৰ্তমানৰ বিধায়ক, ঠিক তেনেকৈ কংগ্ৰেছ দলৰ নেতা ভূপেন ঠাকুৰীয়াদেৱ, গিৰীন ঠাকুৰীয়াদেৱ আটাইকে আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। সকলোৰে সহযোগত যাতে আমি অনুষ্ঠানটো সফল কৰিব পাৰোঁ। আমাৰ নতুন ঐক্য মঞ্চৰ দলৰ কৰ্মকৰ্তাসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল সকলোকে আমি এই অনুষ্ঠানত সহযোগ কৰিব পাৰিম। কাৰ্যসূচী আমি প্ৰথমতে বন্তি প্ৰজ্বলন, তাৰপিছত গামোচা প্ৰদান আছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত সকলোৱে সহযোগ কৰিছে, পৰিয়ালৰ ফালৰ পৰা সহযোগ কৰিছে, বিধায়কে সহযোগ কৰিছে। ইয়াৰ পিছত আকৌ স্মৃতিচাৰণ সভা আমাৰ চলি আছে। স্মৃতিচাৰণ সভাত বিশেষকৈ তেখেতৰ যিটো ৰাজনৈতিক দৰ্শন, যিটো সংগ্ৰামী সত্তা, যিটো সামাজিক যিটো মূল্যবোধ, তেখেতৰ যি সমাজখনৰ প্ৰতি, ৰাইজৰ প্ৰতি, সমষ্টিৰ প্ৰতি যোগোৱা যিটো অৱদান, সেই অৱদানখিনিক আজি মূল্যাংকন কৰা হিচাপত আমি এক স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছোঁ। বিভিন্নজন বক্তা আছে, তেখেতৰ ফালৰ পৰা নিশ্চয় বক্তব্য আগবঢ়াই আছে। এইখিনি নিশ্চয় প্ৰতিফলিত হ'ব। আয়োজনটোত আমি খুব ভাল ধৰণে কৰা বুলি আমাৰ অনুভৱ। ইয়াত আমি কোনো ৰাজনীতিকৰণ কৰা নাই। আমি সকলোকে এই অনুষ্ঠানটোত উপস্থিত থাকিবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। যিসকল প্ৰাক্তন বিধায়ক আছে, মাননীয় প্ৰণৱ কলিতাদেৱ, মোহন বসুমতাৰীদেৱ, হেমাংগ ঠাকুৰীয়াদেৱ, বৰ্তমানৰ বিধায়ক, ঠিক তেনেকৈ কংগ্ৰেছ দলৰ নেতা ভূপেন ঠাকুৰীয়াদেৱ, গিৰীন ঠাকুৰীয়াদেৱ আটাইকে আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। সকলোৰে সহযোগত যাতে আমি অনুষ্ঠানটো সফল কৰিব পাৰোঁ। আমাৰ নতুন ঐক্য মঞ্চৰ দলৰ কৰ্মকৰ্তাসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল সকলোকে আমি এই অনুষ্ঠানত সহযোগ কৰিব পাৰিম। কাৰ্যসূচী আমি প্ৰথমতে বন্তি প্ৰজ্বলন, তাৰপিছত গামোচা প্ৰদান আছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত সকলোৱে সহযোগ কৰিছে, পৰিয়ালৰ ফালৰ পৰা সহযোগ কৰিছে, বিধায়কে সহযোগ কৰিছে। ইয়াৰ পিছত আকৌ স্মৃতিচাৰণ সভা আমাৰ চলি আছে। স্মৃতিচাৰণ সভাত বিশেষকৈ তেখেতৰ যিটো ৰাজনৈতিক দৰ্শন, যিটো সংগ্ৰামী সত্তা, যিটো সামাজিক যিটো মূল্যবোধ, তেখেতৰ যি সমাজখনৰ প্ৰতি, ৰাইজৰ প্ৰতি, সমষ্টিৰ প্ৰতি যোগোৱা যিটো অৱদান, সেই অৱদানখিনিক আজি মূল্যাংকন কৰা হিচাপত আমি এক স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছোঁ। বিভিন্নজন বক্তা আছে, তেখেতৰ ফালৰ পৰা নিশ্চয় বক্তব্য আগবঢ়াই আছে। এইখিনি নিশ্চয় প্ৰতিফলিত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।